নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ যি ৰিভিজন ক্লাছ সেই ৰিভিজন ক্লাছৰ ক্লাছ 12 টো কৰিবলৈ আৰম্ভ কৰিছো। আজি আমি 12 ক্লাছত ইণ্ডিয়ান ইকনমিক্সৰ কেইটামান 2 নম্বৰ আৰু 4 নম্বৰ এনেকুৱা ধৰণৰ মাৰ্কস আহিব পৰা কুৱেশ্যন সম্পৰ্কে আলোচনা কৰিম। আমি ইণ্ডিয়ান ইকনমিক্সৰ প্ৰথম ইউনিটটোৰে কিছুমান সম্ভাৱ্য প্ৰশ্ন আলোচনা কৰিম। এটা প্ৰথম প্ৰশ্নটো আমি চাও যে উপনিবেশিক ভাৰতীয় অৰ্থনীতিৰ অধ্যয়ন কিয় প্ৰয়োজনীয়। যেহেতু ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ, গতিকে উন্নয়নশীল দেশ ভাৰতবৰ্ষ কিয় হয় সেই কথাটো জানিবলৈ হলে আমি কি কৰিব লাগিব, ভাৰতবৰ্ষৰ যি উপনিবেশিক শাসন ব্যৱস্থা সেই উপনিবেশিক শাসন ব্যৱস্থাত ভাৰতীয় অৰ্থনীতি কেনেকুৱা আছিল আমি সেই সম্পৰ্কে জানিব লাগিব। যেহেতু আমি জানো যে ব্ৰিটিছসকলে কি হৈছে ভাৰতবৰ্ষক 200 বছৰ ধৰি ভাৰতবৰ্ষত উপনিবেশ স্থাপন কৰি আছিল আৰু সেই উপনিবেশিক সময়কালত কি হৈছে ভাৰতৰ অৰ্থনীতিক ব্ৰিটিছসকলে কি কৰিছিল তছনছ কৰি দিছিল। ভাৰতত অনগ্ৰসৰতাৰ বিকাশ হৈছিল, অৰ্থনীতিৰ সকলো ক্ষেত্ৰতে কি হৈছে এক ঋণাত্মক ব্যৱস্থা এটা চাৰিওফালে হিপাই পৰিছিল। এতিয়া অনগ্ৰসৰতাৰ বিকাশ মানে কি সেই প্ৰশ্নটো আমাৰ পাছত আছে, ইয়াতে আমি সেই কথাটো লিখিব পাৰিম। যেহেতু অনগ্ৰসৰতাৰ বিকাশ মানে কি দেশখনত কি হৈছিল উৎপাদন মানে বিশেষকৈ কৃষি উৎপাদনৰ ক্ষেত্ৰত নিম্ন উৎপাদনশীলতা দেখা গৈছিল, ইণ্ডাষ্ট্ৰি মানে উদ্যোগৰ ক্ষেত্ৰত নিম্ন উৎপাদনশীলতা দেখা গৈছিল। তাৰপিছতে জনসংখ্যাৰ ক্ষেত্ৰতো কি হৈছে মৃত্যু আৰু জন্ম এই দুয়োটাৰ হাৰৰ মাজত এটা বৃহৎ ফাঁক দেখা গৈছিল, অৰ্থাৎ জন্ম যেনেকৈ হৈছিল মৃত্যুৰ হাৰ তাতোতকৈ বেছি আছিল। এনেকুৱা ধৰণৰ কিছুমান কি হৈছিল আন্তঃগাঁথনি সৃষ্টি হোৱা বিপৰীতে আন্তঃগাঁথনি ধ্বংস হৈছিল। কিছুমান বিখ্যাত উদ্যোগ আছিল ভাৰতবৰ্ষত যিবিলাক উদ্যোগৰ কি হৈছিল ধ্বংস হৈছিল। গতিকে ভাৰতত কি হৈছিল বিকাশ হোৱা নাছিল, বিকাশ হৈছিল অনগ্ৰসৰতাৰ, আমি মনত ৰাখিম। গতিকে 200 বছৰীয়া শাসনকালত কি হৈছিল ব্ৰিটিছসকলৰ 200 বছৰীয়া শাসনকালত ভাৰতবৰ্ষত অনগ্ৰসৰতাৰ বিকাশ হৈছিল, যিটোৰ বাবে ভাৰতবৰ্ষৰ অৰ্থনীতি একেবাৰে ভাগি পৰিছিল। আৰু বৰ্তমানো ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ হৈ থকাৰ মূল কথা হ'ল ব্ৰিটিছ 200 বছৰীয়া ব্ৰিটিছ উপনিবেশিক শাসন ব্যৱস্থা। গতিকে আমি বৰ্তমান অৱস্থাটো ভাৰতৰ অৰ্থনীতি জানিবলৈ হলে আমি সেই অতীতৰ অৰ্থনীতি জানিবই লাগিব। গতিকে উত্তৰখিনিত আমি সেইখিনি কথা সাজি পাৰি লিখিব লাগিব। নেক্সট কুৱেশ্যনটো হ'ল উপনিবেশিক ভাৰতৰ কৃষি খণ্ডৰ স্থবিৰতা আৰু নিম্ন উৎপাদনশীলতাৰ কাৰণ কি। উপনিবেশিক শাসনকালত ভাৰতবৰ্ষত কি হৈছিলে কৃষিৰ বিশেষকৈ কৃষি কি দেখা গৈছিলে স্থবিৰতা দেখা গৈছিলে কৃষি খণ্ডত আৰু নিম্ন উৎপাদনশীলতা দেখা গৈছিল। যেহেতু সেই সময়ত কি হৈছিলে ব্ৰিটিছসকলে ভাৰতবৰ্ষৰ যিখিনি ভূমি আছিল সেই কৃষি ভূমিৰ ওপৰত তেওঁলোকে বিভিন্ন ধৰণৰ কি হৈছিলে কৰ কাটল আৰোপ কৰিছিল। তাৰপিছতে ভূমি বন্দোবস্ত ব্যৱস্থা তেওঁলোকে প্ৰৱৰ্তন কৰিছিল। আমি জানো জমিদাৰী ব্যৱস্থা, চিৰস্থায়ী ব্যৱস্থা, জমিদাৰী যিটো চিৰস্থায়ী ব্যৱস্থা, ৰায়তাৰী ব্যৱস্থা, মহলাবাৰী ব্যৱস্থা, এই ব্যৱস্থাবিলাকৰ জৰিয়তে কি হৈছিলে কৃষকসকলক তেওঁলোকে শোষণ কৰিছিলে। গতিকে সেই সময়ত কৃষকসকলে যিমানখিনি উৎপাদন তেওঁলোকে কৃষক কৰিছিল তাৰ আধাও কি হৈছিলে উৎপাদন কৃষকসকলে পোৱা নাছিল। সেইটো কাৰণে কি হৈছিলে কৃষকসকলে কৃষিৰ প্ৰতি তেওঁলোকৰ অনীহাৰ সৃষ্টি হৈছিল। প্ৰথম কথা সেইটো। দ্বিতীয় কথা আছিলে যে কৃষকসকলে খেতি কৰিবৰ কাৰণে যিখিনি সা সুবিধা পাব লাগে সেইখিনি পোৱা নাছিল, জলসিঞ্চনৰ অভাৱ আছিল, উন্নত বীজৰ অভাৱ আছিল সেই সময়ত, আৰু কোনো ধৰণৰ চৰকাৰী ব্যৱস্থা নাছিলে যাতে কৃষকসকলক সহায় কৰিব পাৰে। গতিকে কৃষি ক্ষেত্ৰত কি হৈছিলে স্থবিৰতাই দেখা দিছিলে, সেইকেইটাই কাৰণ। নেক্সট আহিল ঔপনিবেশিক ভাৰতৰ জনসংখ্যাৰ বৈশিষ্ট্যসমূহ কি কি। এতিয়া এইটো প্ৰশ্ন এনেকৈ আহে যে ঔপনিবেশিক ভাৰতত জনসাংখ্যিকীয় বৈশিষ্ট্যৰ ওপৰত এটা চমু টোকা লিখা। এতিয়া যি সময়ত ব্ৰিটিছসকলে ভাৰতবৰ্ষ আক্ৰমণ কৰি আছিলে বা ভাৰতবৰ্ষত উপনিবেশিক স্থাপন কৰি আছিলে সেই সময়ত কি আছিলে ভাৰতত জনসংখ্যাৰ মানে জন্ম আৰু মৃত্যুৰ হাৰৰ ক্ষেত্ৰত বৃহৎ কি আছিলে ফাঁক আছিলে বা বৃহৎ ব্যৱধান আছিলে। সাধাৰণতে কি হৈছিলে জন্মৰ হাৰতকৈ মৃত্যুৰ হাৰ বহুত বেছি আছিলে। গতিকে সেই সময়ত ভাৰতৰ জনসংখ্যাক 3টা ভাগত ভাগ কৰা হৈছিলে। প্ৰথম স্তৰত কি হৈছিলে যে জন্মৰ হাৰতকৈ মৃত্যুৰ হাৰ বহুত বেছি আছিলে, আৰু দ্বিতীয় স্তৰত কি আছিলে যে 1921 চনৰ পাছৰ পৰা কি হৈছিলে 21 চনত বিশেষকৈ ভাৰতবৰ্ষত জনসংখ্যাৰ ক্ষেত্ৰত বা জনসাংখ্যিকীয় বৈশিষ্ট্যত কিছু প্ৰভাৱ পৰা দেখা যায়। সেই সময়ত কি হৈছিলে জন্মৰ হাৰ বৃদ্ধি হৈছিলে আৰু মৃত্যুৰ হাৰ লাহে লাহে কমি আহিছিলে। আৰু তাৰ পাছৰ অৱস্থাটোত হ'ল জন্ম মৃত্যুৰ হাৰ এটা ষ্টেবিলিটি হাৰত যিটো হয় জন্মৰ হাৰ বৃদ্ধি হৈছে মৃত্যুৰ হাৰ কম হৈছে। এতিয়া সেইটো হ'ল তৃতীয় স্তৰ।
এতিয়া 1921 চনক সেইটো কাৰণে কি বুলি কয় মহান বিভাজন বছৰ বুলি কোৱা হয় যেহেতু সেই বছৰটোৰ পৰাই কি হৈছে ভাৰতৰ জনসংখ্যাৰ ক্ষেত্ৰত জন্মৰ হাৰ বৃদ্ধি হৈ মৃত্যুৰ হাৰ হ্ৰাস পাইছে গতিকে সেই সময়ত জনসংখ্যাৰ ক্ষেত্ৰত এই কথাটো দেখা গৈছিলে যে প্ৰথম অৱস্থাত আমি কৈছোঁ যে মৃত্যুৰ হাৰ বহুত বেছি আছিলে কি হৈছিলে এখন গাঁও একেলগে মহামাৰী শেষ হৈ গৈছিলে বিশেষকৈ গ্ৰহণী কলেৰা আই এইবিলাকৰ ক্ষেত্ৰত দেখা গৈছিলে সেই সময়ত এখন গাঁৱত যদি এজন মানুহ প্ৰথমতে আক্ৰান্ত হৈছে তাৰপিছত সেই গাঁওখনৰ কি হৈছে হাজাৰ হাজাৰ মানুহ সেই একেটা অসুখত মৰি গৈছে মানে মহামাৰী সেই সময়ত বিৰাট প্ৰাদুৰ্ভাৱ আছিলে তেনে হোৱাৰ কাৰণটো আছিলে কি ব্ৰিটিছসকলে ভাৰতীয় যিখিনি জনসাধাৰণৰ স্বাস্থ্যৰ বাবে তেওঁলোকে কোনো ধৰণৰ উন্নত ব্যৱস্থা গ্ৰহণ কৰা নাছিলে মানে যিখিনি জনকল্যাণমূলক কাম থাকিব লাগে চৰকাৰ এখনৰ সেইখিনি তেওঁলোকে একো কৰা নাছিলে যেহেতু ব্ৰিটিছসকলে ভাৰতবৰ্ষক শোষণ কৰিবলৈ আহিছিলে ভাৰতৰ সম্পদ তেওঁলোকে নিজৰ দেশলৈ নিয়াৰহে পলিচি পাতিছিলে গতিকে ভাৰতৰ জনসংখ্যা বা জনসাধাৰণৰ অৱস্থা কি হ'ব সেই কথাটো তেওঁলোকৰ সেই সময়ত চিন্তা কৰিবলৈ সময় নাছিল গতিকে সেই সময়ত ভাৰতৰ সাংখ্যিকীয় অৱস্থাৰ কথা আমি লিখিবলৈ যাওঁতে এই কথাখিনি লিখিব লাগিব স্তৰকেইটাও আমি উল্লেখ কৰিব লাগিব নেক্সট আহিলে অনগ্ৰসৰতাৰ বিকাশ বুলিলে কি বুজা অনগ্ৰসৰতাৰ বিকাশ মই প্ৰথম প্ৰশ্নটোতে আলোচনা কৰিছোঁ যি সময়ত তাৰমানে অনগ্ৰসৰতা মানে কি আৰু অনগ্ৰসৰতাৰ বিকাশ মানে সকলো নিগেটিভ হোৱা অৰ্থাৎ কৃষি ক্ষেত্ৰত কি হৈছে অৱনমিত হৈছে উদ্যোগ ক্ষেত্ৰত ধ্বংস হৈছে আন্তঃগাঁথনিৰ কোনো উন্নয়ন নাই সকলো ফালেই তাৰমানে কি হৈছে এক অনগ্ৰসৰ পৰিৱেশ যিটো গতিকে সেইটো অনগ্ৰসৰতাৰ বিকাশ নেক্সট আহিলে অৰ্থকৰী শস্য কি আৰু কৃষি ব্যৱসায়ীকৰণ কি এই দুইটা প্ৰশ্ন আমি একেলগে আলোচনা কৰিছোঁ অৰ্থকাৰী শস্যৰ লগতে কি হৈছে কৃষি ব্যৱসায়ীকৰণটো জড়িত হৈ আছে এতিয়া অৰ্থকাৰী শস্য কি বুলি ক'লে আমি দেখোন নগদ শস্য বুলি ক'ব পাৰোঁ মানে যিবিলাক শস্য কি হৈছে আমি বজাৰত বিক্ৰী কৰিবৰ বাবে উৎপাদন কৰোঁ সেইবিলাকক অৰ্থকাৰী শস্য বুলি কোৱা হয় ওকে এটা নেক্সট আহিলে কৃষি ব্যৱসায়ীকৰণ কি যে কি হ'ল কৃষিৰ ব্যৱসায়ীকৰণ হৈছে যে খেতিয়কসকলে যেতিয়া কি হৈছে ব্যৱসায় কৰিবৰ বাবে মানে বজাৰত বিক্ৰী কৰিবৰ কাৰণে দ্ৰব্য সামগ্ৰী উৎপাদন কৰে সেই দ্ৰব্য সামগ্ৰী উৎপাদন কৰিলে সেই দ্ৰব্য হ'ল কি অৰ্থকাৰী শস্য গতিকে অৰ্থকাৰী শস্য উৎপাদন কৰাৰ যিটো ব্যৱস্থা সেইটোৱে হৈছে কৃষিৰ ব্যৱসায়ীকৰণ অৰ্থাৎ কৃষকসকলে উৎপাদিত দ্ৰব্য সামগ্ৰী বজাৰত বিক্ৰী কৰিবৰ কাৰণে বিক্ৰী কৰাৰ যিটো প্ৰক্ৰিয়া সেইটোকে কি বুলি কয় কৃষি ব্যৱসায়ীকৰণ কৰা বুলি কোৱা হয় এতিয়া কৃষি ব্যৱসায়ীকৰণ সেই সময়ত কিয় হৈছিলে সেইটো এটা প্ৰশ্ন আহে যেহেতু সেই সময়ত কি হৈছিলে যে ব্ৰিটিছসকলে যেতিয়া ভাৰতবৰ্ষ আক্ৰমণ কৰিছিলে তেতিয়া কি হ'ল যে ভাৰতবৰ্ষৰ যিসকল কৃষক তেওঁলোকে যিমান উৎপাদন কৰে সিমান দ্ৰব্য সামগ্ৰী তেওঁলোকৰ জীৱনৰ বাবে প্ৰয়োজনীয় যিখিনি বস্তু সেইখিনি তেওঁলোকে মানে সেই কৃষি সামগ্ৰী উৎপাদন কৰাৰ পৰা তেওঁলোকে আহৰণ কৰিব নোৱাৰা হ'ল যেহেতু কি হৈছে কৃষকসকলৰ ওপৰত আমি যেহেতু আগৰ যিকেইটা ভূমি বন্দোবস্ত ব্যৱস্থা আছিলে টেক্সৰ মানে পৰিমাণটো বহুত বঢ়াই দিছিলে ব্ৰিটিছসকলে গতিকে কৰ কাটল খাজনা এইবিলাকত ইমান বেছি পইচা গুচি গৈছিলে কৃষকসকলৰ যে তেওঁলোকক কি হৈছিলে খেতি নকৰিলে তেওঁলোকৰ মানে বেছি উপায় নাইকিয়া হৈছিলে গতিকে তেওঁলোকে বেছিকৈ খেতি কৰিছিলে আৰু সেই খেতি কৰি তেওঁলোকে সেই তাৰে কিছু অংশ কি কৰিছিলে বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিলে যেহেতু তেওঁলোকৰ বিভিন্ন ধৰণৰ অভাৱবোৰ বাঢ়ি গৈ আছিলে গতিকে সেই সময়ত তেওঁলোকে কৃষিৰ ব্যৱসায়ীকৰণটো ইতিমধ্যে আৰম্ভ হৈ গৈছিলে আৰু এনে হোৱাৰ কাৰণটোৱে আছিলে যে শোষণ মানে ব্ৰিটিছসকলৰ শোষণৰ কাৰণে তেওঁলোকক কি হৈছে নগদ পইচাৰ বহুত প্ৰয়োজন হৈছিলে জনসাধাৰণৰ গতিকে জনসাধাৰণে কৃষিৰ পৰা উৎপাদিত দ্ৰব্য সামগ্ৰী বিক্ৰী কৰি তেওঁলোকে কি কৰিছিলে জীৱনৰ নিত্য প্ৰয়োজনীয় বস্তুখিনি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিলে ঠিক আছে নেক্সট পইণ্টটো হ'ল কৃষি ব্যৱসায়ীকৰণৰ লগত আমি আৰু দুটামান কথা ক'ব পাৰোঁ যিহেতু সেই সময়ত শিল্প বিপ্লৱৰ আৰম্ভণি হৈছিলে আমি জানোৱেই যে ইংলেণ্ডত শিল্প বিপ্লৱৰ আৰম্ভণি হৈছিলে ভাৰতবৰ্ষত কি হৈছিলে ভাৰতৰ যিবিলাক উৎপাদিত দ্ৰব্য সামগ্ৰী সেইবিলাক কি কৰিছিলে ব্ৰিটিছসকলে ইংলেণ্ডলৈ লৈ গৈছিলে যেনে মৰাপাট নীল এটচেট্ৰা এনেকুৱা ধৰণৰ দ্ৰব্য সামগ্ৰীবিলাক কি কৰা হৈছিলে আমাৰ ভাৰতবৰ্ষৰ খেতিয়কসকলে বেছিকৈ উৎপাদন কৰিবলৈ আৰম্ভ কৰিছিলে যেহেতু সেইখিনি উৎপাদন কৰাৰ লগে লগে কি হ'ব সেইখিনি তেওঁলোকে বিক্ৰী কৰিব পাৰিব যিহেতু বিক্ৰী এখন মানে কেঁচামালৰ বজাৰ এখন যিহেতু ভাৰতবৰ্ষত গঢ়ি উঠিছিলে গতিকে সেইকাৰণেও কৃষি ব্যৱসায়ীকৰণ আৰম্ভ হৈছিলে ঠিক আছে নেক্সট প্ৰশ্নটো হ'ল ঋণাত্মক উদ্যোগীকৰণ কি ঋণাত্মক উদ্যোগীকৰণ মানে হ'ল যে যেতিয়া কি হয় দেশ এখনত যিবিলাক বৃহৎ কোম্পানী থাকে বিখ্যাত যিবিলাক ইণ্ডাষ্ট্ৰি থাকে মানে উদ্যোগ থাকে সেই উদ্যোগবিলাক ধ্বংস হৈ যোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৱে হ'ল কি ঋণাত্মক উদ্যোগীকৰণ মানে প্ৰক্ৰিয়া এতিয়া সেই সময়ত কি আছিলে আমি জানো যে ভাৰতবৰ্ষৰ যি
কপাহী বস্ত্ৰ যি উদ্যোগ আছিলে বিশ্বতে বিখ্যাত আছিলে তাৰপিছতে আৰু বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ উদ্যোগ আছিলে এই উদ্যোগবিলাক সেই সময়ত কি হৈছিলে লাহে লাহে ধ্বংস হৈ গৈ আছিলে আৰু কি হৈছিলে ব্ৰিটিছসকলৰ যি ঊণ কাপোৰ পাট কাপোৰ সেইবিলাক আহি পেলাই আমাৰ কেলিকু কাপোৰ যি ভাৰতবৰ্ষত আছিলে সেই সময়ত বিখ্যাত আছিলে গোটেই বিশ্বতে সেই যি বস্ত্ৰ উদ্যোগ সেই বস্ত্ৰ উদ্যোগ ধ্বংস হৈ সেই বিদেশৰ যিবিলাক উদ্যোগ সেই উদ্যোগবিলাকে আহি আমাৰ ভাৰতবৰ্ষৰ কি হৈছিলে ঔদ্যোগিক যিবিলাক দ্ৰব্য সেইবিলাক কি কৰিছিলে ধ্বংস কৰি পেলাইছিলে গতিকে ভাৰতবৰ্ষত বা যিবিলাক বৃহৎ বৃহৎ উদ্যোগ আছিলে সেই সময়ত বহুত বেছি নাছিল কিন্তু যিকেইটা বিশ্ববিখ্যাত উদ্যোগ আছিলে সেই উদ্যোগকেইটাৰ কি হৈছিলে সেই সময়ত লাহে লাহে উদ্যোগকেইটা ধ্বংস হৈ গৈছিলে সেই ধ্বংস হৈ যোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো কি বুলি কয় ঋণাত্মক উদ্যোগীকৰণ নেক্সট আহিলে বাণিজ্যিক উদ্ধৃত কি এটা বাণিজ্যিক উদ্ধৃত বুলি ক'লে আমি বাণিজ্যিক উদ্ধৃতত সদায় দুটা বস্তু মনত ৰাখিব লাগিব এটা হ'ল আমদানি আৰু ৰপ্তানি ইম্পৰ্ট এণ্ড এক্সপৰ্ট এতিয়া যদি দেশ এখনত কি হৈছে আমদানিতকৈ ৰপ্তানি বেছি হয় যেটো আমি জানো আমদানি কৰিলে আমি লোকৰ দেশৰ পৰা আনিম মানে আমি আনৰ দেশক দিম আৰু যদি আমি ৰপ্তানি কৰোঁ তেতিয়া আনৰ দেশৰ পইচাটো আমি পাম গতিকে ৰপ্তানি যদি বেছি হয় দেশ এখনৰ ৰপ্তানি যদি বেছি হয় আমদানিতকৈ তেতিয়া দেশখনে কি হয় বাণিজ্যিক উদ্ধৃতি লাভ কৰে সেইটোৱে হ'ল বাণিজ্যিক উদ্ধৃতি ঠিক আছে নেক্সট পইণ্টটো আহিলে সম্পদ নিৰ্গত তত্ত্বৰ উল্লেখযোগ্য বিষয় কি আছিল এতিয়া আমি জানো সম্পদ নিৰ্গত তত্ত্বটো কোনে দাদাভাই নৰজীয়ে আগবঢ়াইছিলে দ্য ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া যিখন তেওঁৰ কিতাপ আছিলে সেই কিতাপখনত আগবঢ়াইছিলে দাদাভাই নৰজীয়ে এতিয়া সম্পদ নিৰ্গত মানে কি যে সম্পদবিলাক বাহিৰলৈ গুচি যোৱাটো মানে আমাৰ কি হৈছে ভাৰতবৰ্ষৰ যিখিনি সম্পদ আছিলে সেই সম্পদখিনি কি হৈছে আমাৰ দেশৰ পৰা বিশেষকৈ ইংলেণ্ডলৈ কি হৈছিলে নিৰ্গত হৈ গৈছিলে মানে ওলাই গৈছিলে ওলাই যোৱাৰ দুটা প্ৰক্ৰিয়া আছিলে এটা হ'ল কি আভ্যন্তৰীণ এটা হ'ল বাহ্যিক এতিয়া আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰ কেনেকুৱা চোৱা পৰীক্ষাত কেতিয়াবা প্ৰশ্নটো আহে 5 নম্বৰ কাৰণেও আহিব পাৰে 2 নম্বৰ কাৰণেও আহিব পাৰে মানে দুটা কাৰণ বুলি যদি কয় এটা আভ্যন্তৰীণ এটা বাহ্যিক কাৰণ এতিয়া আভ্যন্তৰীণ কাৰণবোৰ এনেকুৱা আছিলে যে ব্ৰিটিছসকল যিহেতু ভাৰতবৰ্ষত উপনিৱেশ স্থাপন কৰি আছিলে গতিকে ব্ৰিটিছসকলে কি কৰিছিলে ব্ৰিটিছসকলৰ যিসকল মুৰব্বী তেওঁলোকেতো ভাৰতবৰ্ষখন চলাই আছিলে গতিকে সেই ব্ৰিটিছসকলৰ যিসকল আছিলে মানে শাসনত আছিলে তেওঁলোকক কি হৈছে বহুত বেছি দৰমহা দিব লগা হৈছিলে গতিকে সেই অনুপাতে আভ্যন্তৰীণভাৱে কি হৈছে ভাৰতবৰ্ষৰ যিখিনি উৎপাদন ভাৰতবৰ্ষত যিখিনি উপাৰ্জন হয় সেইখিনি সেই তেওঁলোককে দি দিব লগা হৈছিলে প্ৰথম কথা আৰু দ্বিতীয়তে কি হৈছিলে বাহ্যিক যদি আমি চাওঁ যে ভাৰতবৰ্ষত সেই সময়ত ভাৰতবৰ্ষই কি হৈছে বিশ্বৰ বিভিন্ন দেশৰ পৰা ঋণ লৈছিলে ভাৰতবৰ্ষই মানে ব্ৰিটিছসকলে গতিকে সেই ঋণ দিবৰ কাৰণে কি হৈছিলে ঋণৰ বাবে যিখিনি পইচা সুদ তাৰমানে সুদখিনি ক'ৰ পৰা গুচি গৈছিলে ভাৰতবৰ্ষৰ পৰা সুদখিনি দিব লগা হৈছিলে তেনেকৈ ভাৰতৰ সম্পদ ওলাই গৈছিলে আকৌ কি হৈছে সেই সময়ত ব্ৰিটিছসকলে দেশৰ বিভিন্ন দেশত বিশ্বৰ বিভিন্ন দেশত কি হৈছিলে তেওঁলোকৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি আছিলে গতিকে সেই দেশবিলাকত যে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি আছিলে তাত সেই দেশবিলাকত তেওঁলোকৰ সৈন্যবাহিনী আছিলে তেওঁলোকৰ কৰ্মচাৰী আছিলে সেইবিলাকক চলাবৰ কাৰণে কি হৈছে ভাৰতবৰ্ষৰ পৰা সম্পদ তেওঁলোকৰ হাতলৈ গৈছিলে মানে তেওঁলোককতো দৰমহা এক্সট্ৰা দিব লগা হৈছিলে নেক্সট আহিলে কি ইংলেণ্ডৰ পৰা কি হৈছে বহুতো বিনিয়োগকাৰী সেই সময়ত আহিছিলে আহি পেলাই ভাৰতবৰ্ষত বিনিয়োগ কৰিছিলে এতিয়া চাহ উদ্যোগতে আমি সেই দেশবিলাকৰ বিভিন্ন ব্যক্তি আহি আৰু উদ্যোগত কি হৈছে বিনিয়োগ কৰিছে গতিকে সেই বিনিয়োগৰ পৰা তেওঁলোকৰ যিটো প্ৰফিট হ'ব সেই প্ৰফিটটো কি হৈছে ভাৰতবৰ্ষৰ পৰা ওলাই গৈছিলে গতিকে এনেকৈ আভ্যন্তৰীণ আৰু বাহ্যিক এই দুয়োটা ছিষ্টেমৰ জৰিয়তে মানে দুয়োটা ব্যৱস্থাৰে কি হৈছিলে ভাৰতবৰ্ষৰ পৰা ভাৰতৰ সম্পদ নিৰ্গত হৈছিলে সম্পদ মানে ভাৰতৰ আয় আৰু ইনকাম যিখিনি আছিলে সেইখিনি চব বাহিৰলৈ ওলাই গৈছিলে গতিকে ভাৰতবৰ্ষত ব্ৰিটিছসকল থকাৰ সময়ত একো সেইকাৰণে আন্তঃগাঁথনি বনা নাছিলে বা জনসাধাৰণৰ কোনো কল্যাণ সাধন হোৱা নাছিলে গতিকে সম্পদ নিৰ্গত মূল কথাটো হ'ল সেইটো নেক্সট প্ৰশ্নটো আহিলে গড় প্ৰত্যাশিত আয়ুস বুলিলে কি বুজা এতিয়া আমি যদি থুৰতে কওঁ যে ব্যক্তি এজন জন্ম হোৱাৰ পাছত মানে এটা শিশু জন্ম হোৱাৰ পাছত সেই শিশুটো কিমান বছৰ জীয়াই থাকিব সেই জীয়াই থকাৰ যিটো আকাংক্ষা বা যিটো অনুমান সেইটোৱে হ'ল কি গড় প্ৰত্যাশিত আয়ুস সেইটো হ'ল প্ৰত্যাশিত আয়ুস এটা গড় বুলি যদি আমি কওঁ গড় প্ৰত্যাশিত আয়ুস বুলি ক'লে ধৰি ল'লো আমি এজন ব্যক্তি যেনিবা 40 বছৰ থাকিব এজন 50 বছৰ থাকিব আমি ধৰি লৈছোঁ দেই এজন 30 বছৰ থাকিব এতিয়া এইটা যদি আমি যোগ কৰোঁ যেহেতু তিনিটা গতিকে আমি 3 দিম মানে গড় উলিয়াম গড়টো আমি জানো নিশ্চয় গড় কেনেকৈ উলিয়াই তোমালোকে নিশ্চয় ষ্টেটিষ্টিক্সত পাইছা হয় নহয় গতিকে এইটো আমি কি কৰিম এটা যোগ কৰিলে 5 3 8 4 12 শূন্য এফালে থাকিলে 3 তেতিয়া আমাৰ কি হ'ব 3 6 12 শূন্য
গতিকে 60 বছৰ আমি পালোঁ 4 বছৰ ঠিক আছে গতিকে এই তেতিয়া গড় এক্সপেক্টেড যিটো এইটো হ'ল গড় মানে জীয়াই থকাৰ গড় আয়ুসটো কিমান হ'ব তেতিয়াহ'লে 60 বছৰ হ'ব ঠিক আছে গতিকে আমি এনেকৈ কি কৰিব পাৰোঁ গড় এক্সপেক্টেড মানে প্ৰত্যাশিত আয়ুস আমি নিৰ্ণয় কৰি দেখুৱাব পাৰোঁ গতিকে আমি এটা ভাষাত মানে সাধাৰণকৈ ক'লে যে জনসাধাৰণৰ যিটো জীৱন ধাৰণৰ প্ৰত্যাশা সেই প্ৰত্যাশাটো মানে জীৱন ধাৰণৰ কিমান দিন জীয়াই থাকিব ব্যক্তি এজন কিমান দিন জীয়াই থাকিব জীয়াই থকাৰ যিটো বয়স সেই বয়সটোৱে হ'ল গড় প্ৰত্যাশিত বয়স বা গড় ঠিক আছে গড় প্ৰত্যাশিত আয়ুস বুলি কোৱা হয় নেক্সট আহিলে শিশুৰ মৃত্যুৰ হাৰ কেনেকৈ নিৰ্ণয় কৰা হয় এতিয়া আমি ইয়াত এটা কথা চাম যে এক্সপেক্টেড লাইফ এক্সপেক্টেঞ্চিটো মানে গড় প্ৰত্যাশিত আয়ুসটো কি হৈছে এবছৰৰ ওপৰত চোৱা হয় আৰু যিটো ইনফেণ্ট মৰ্টেলিটি ৰেট মানে শিশুৰ মৃত্যুৰ হাৰ এইটো মনত ৰাখিবা ইনফেণ্ট মৰ্টেলিটি ৰেট মানে শিশুৰ মৃত্যুৰ হাৰ এইটো আকৌ কি হয় এবছৰৰ ভিতৰৰ শিশুৰ মাজত চোৱা হয় গতিকে এবছৰৰ ভিতৰত শিশুৰ মাজত কিমানজনৰ জন্ম হৈছে আৰু কিমানজনৰ মৃত্যু হৈছে সেই তাৰ অনুপাতটো 1000 কি কৰিব লাগিব পূৰণ কৰিব লাগিব তেতিয়া আমি কি পাম শিশুৰ মৃত্যুৰ হাৰ উলিয়াব পাৰিম ঠিক আছে গতিকে 1000 শিশুৰ ভিতৰত কিমান শিশুৰ মৃত্যু ডি নট মানে ডেথ আৰু বি মানে বাৰ্থ কিমানৰ মৃত্যু হৈছে কিমানৰ জন্ম হৈছে তাৰ অনুপাতটোক 1000 পূৰণ কৰিলে আমি যিটো পাম সেইটোৱে হ'ল কি ইনফেণ্ট মৰ্টেলিটি ৰেট ওকে নেক্সট আহিলে মাতৃসদৃশ যন্ত্ৰপাতি বুলিলে কি বুজো বা কি মাতৃসদৃশ যন্ত্ৰপাতি বা মাদাৰ মেচিন বুলি কয় আচলতে কি হয় যিবিলাক মেচিন ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ দ্ৰব্য সামগ্ৰী অন্যান্য দ্ৰব্য সামগ্ৰী উৎপাদন কৰিব পাৰোঁ বা অন্যান্য সৰু সৰু মেচিনো যিবোৰৰ পৰা আকৌ আমি কৰিব পাৰোঁ সেইবোৰকে কি বুলি কোৱা হয় মাদাৰ মেচিন বুলি কোৱা হয় মানে মাতৃসদৃশ যন্ত্ৰপাতি গতিকে আজিৰ ভিডিঅ'টোত আমি ইমানখিনি প্ৰশ্ন আলোচনা কৰিছোঁ যদি তোমালোকৰ আৰু কিবা প্ৰশ্ন জানিব লগা আছে কমেণ্ট কৰি জনাবা নেক্সট আমি ইয়াৰ পাছৰ যিটো ইউনিট আছে মানে ইকনমিক ডেভেলপমেণ্ট 1950 to 1990 1950 চনৰ পৰা 1990 চনৰ ভিতৰত ভাৰতীয় অৰ্থনীতি সেই সম্পৰ্কে আমি আলোচনা কৰিম আজিলৈ ইমানেই থেংক ইউ